Hello student, আমি কৰিব গৈ আছো এটা সমীকৰণৰ সমাধান। হেতু হৈছে ক্লাস 8 ৰ অনুশীলনী 2.1 ৰ একেবাৰে লাষ্টৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনৰ একেবাৰে লাষ্টৰ কোৱেশ্চনটো 16 নম্বৰ কোৱেশ্চনটো একদম দশমিক সহমিক সব আছে। তোমালোক চাগে অলপ ভয় খাইছা ন? কিমানে সহজ তুমি চাবাচোন, বহুত সহজ মই কৰিম দেই। প্ৰথম কামটো হ'ব দশমিকটো উঠোৱা, ইমপ্লাই চিন দিলো। এতিয়া আমি দশমিক উঠাবলৈ আমি কি পঢ়িছিলো বাৰু? দশমিকৰ পিছত কেইটা সংখ্যা আছে? 0.4। তাৰমানে দশমিকৰ পিছত এটা সংখ্যা আছে। দশমিকৰ পিছত এটা সংখ্যা থাকিলে আমি তলত 10ৰে হৰণ কৰো আৰু দশমিকটো উঠাই দিওঁ। 0.4 মানে 4 বহালো। b2 লাগি আছিলে লগত, গতিকে b2 আমি লগাই দিলো। -2 বাকিবোৰ একেই থাকিব। ঠিক তেনেদৰে তলতো চোৱা 1.5 দশমিকৰ পাছত কেইটা সংখ্যা আছে? এটা 5। গতিকে এটো আমি দশমিকটো অতৰাই তলত কিহে হৰণ কৰিলো? 1ৰ পিছত এটা শূন্য মানে 10 প্লাস 15 ইকুৱেল টু যেনেকৈ আছে সেনেকৈ কৰা 2/3 দেই। এতিয়া এটো আমি সহজ কৰিম। ইয়াত আছে বিয়োগ চিন, ইয়াত আছে যোগ চিন। প্ৰথমতে আমি এটোৰ পৰা এটো বিয়োগ কৰিম আৰু এটোৰ লগত এটো যোগ কৰিম। তাৰ আগতে কিছুমান ইয়াতকেও আমি সৰু কৰি ল'ব পাৰো নেকি? চোৱাচোন 4 আৰু 10টোক 2টাকে 2য়ে হৰণ যায়, হয়নে? 2টাকে 2য়ে হৰণ যায় আৰু 15 আৰু 10কো 2টাকে 5এ হৰণ যায়। আমি অলপ সহজ কৰি লওঁ, হয় না বাৰু? আমি অলপ সহজ কৰি লওঁ। মাজৰ সমান চিনটো আগত বহাই ললো। 2য়ে 4 কেইবাৰ যাব? দুবাৰ। 2য়ে 10 কেইবাৰ যাব? 5 বাৰ। কি থাকিলে ওপৰত? twice b divided by 5 minus 2। 5এ 10 কেইবাৰ যাব? দুবাৰ। 5এ 15 কেইবাৰ যাব? 3 বাৰ। ওপৰত কি থাকিলে? thrice b divided by 2 plus 15 বাকিবোৰ একে আছে ইকুৱেল টু 3/2 হ'ব। এতিয়া আমি 5 twice b আছে -2, এটো আমি ভগ্নাংশ বিয়োগ কৰিব পাৰো আৰু 3b/2 plus 15 আছে, এটো ভগ্নাংশ যোগ কৰিব পাৰো। তাৰ এটো নকৰি আমি প্ৰথমতে আমি ক্ৰছ পূৰণ কৰো, তেতিয়া মানে মই ভাবিছো অলপ সহজ হ'ব। সহজ বুলিটো আমি বেছিকৈ হেৰি কৰিম ন। তোমালোকৰ ঘৰলৈ যাবলৈ দুটা ৰাস্তা আছে। তোমালোকে এইফালে ঘূৰিও যাব পাৰা আৰু শৰ্টকাটেদি যাব পাৰা। তোমালোকে কোনফালে যাবা? শৰ্টকাটেদি যাবা ন? ঠিক একেদৰে এতিয়া আমি ক্ৰছ পূৰণ কৰিম, মানে এনেকুৱা পূৰণ, এনেকুৱা হ'ব। 3 into twice b divided by 5 minus 2 equal to 2 into thrice b divided by 2 plus 15। বুজি পালা নাই? ক্ৰছ পূৰণ কৰিলো আৰু বেলেগ একো নাই। 3 লগত এটো পূৰণ কৰিলো, 2 লগত এটো পূৰণ কৰিলো। 3টো আমি আগত বহালো মানে সুবিধা হয়, 2টো এফালে আগত বহালো এফালে সুবিধা হয়। মাজত একো নাই মানে পূৰণ আছে। ইয়াতো মাজত একো নাই মানে পূৰণ আছে। 3টো twice b divided by 5ৰ লগতো পূৰণ আছে আৰু 2ৰ লগতো পূৰণ আছে। 2টো এটোৰ লগতো পূৰণ আছে আৰু এটো পদৰ লগতো পূৰণ আছে। এতিয়া আমি এটা এটাকে কৰিম। twice b divided by 5 into 3, 3টো যেহেতু ওপৰত আছে, 3ৰ লগত 2টো পূৰণ কৰা। 3 2 6, b2 b হিচাপে থাকিলে ডিভাইডেড বাই 5 মাইনাস চিনটো আহিলে মাইনাস 3 2 কিমান? 6 ইকুৱেল 3 2 কিমান? 6, b2 থাকিলে b ডিভাইডেড বাই কিমান? 2 প্লাস 2 15 কিমান? 30। বুজিলা না এতিয়ালৈকে? ইকুৱেল b মানটো উলিয়াব লাগে। b টো চলক, b টো আমি এটা ফালে লৈ আহো। 6b divided by 5, b ক'ত ক'ত আছে? এটোত আছে আৰু এটোত আছে। এটো এফালে কি চিন আছে? যোগ চিন, এফালে আহিলে বিয়োগ চিন। 6b divided by 2 ইকুৱেল 30 minus 6 টো এফালে আহিলে হ'ব plus 6।
এতিয়া এইটো ভগ্নাংশ বিয়োগ কৰিব লাগিব, ইয়াৰ বাহিৰে আৰু কোনো গত্যন্তৰ নাই। বহুত দেৰি নকৰাকৈ পাল মাৰি মাৰি আছিলোঁ আমি, কিন্তু এতিয়া কৰিবই লাগিব। এতিয়া ভগ্নাংশ যোগ বিয়োগত কি হয়, দুইটা হৰৰ, দুটা বা তিনিটা যিয়ে নাথাকক, দুটা ভগ্নাংশ আছে যেতিয়া দুটা হৰৰ লসাগু ল'ব লাগিব। লসাগু 2 আৰু 5ৰ লসাগু, 2 আৰু 5 দুইটা মৌলিক সংখ্যা। মৌলিক সংখ্যা কাক কয়, যি সংখ্যা 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি। মানে হৰণ কৰি মানে ফলাফলটো এটা হেৰি পাব নোৱাৰি, মানে ভগ্নাংশ হেৰি থাকি ভাগশেষ থাকি যায়। কিন্তু ইয়াত 2 আৰু 5 মৌলিক সংখ্যা। ঠিক আছে, 5টো কিবা সংখ্যাই হৰণ যায় নেকি, 1 যায় আৰু 5 যায়। 2টো কিবা সংখ্যাই হৰণ যায় নেকি, 1 যায় আৰু 2 যায়। বেলেগ কিবা সংখ্যাই হৰণ যায় জানো, নেযায়। গতিকে 2টোও মৌলিক সংখ্যা, 5টোও মৌলিক সংখ্যা। গতিকে 2 আৰু 5ৰ লসাগু কিমান হ'ব, ইয়াৰ পূৰণফল 2 5 গুণ কিমান, 10। 5 10ক কেইবাৰ গ'ল, দুবাৰ। 2 6 গুণ 12b মাইনাছ 2 10ক 5 বাৰ গ'ল, 5 6 গুণ 30b ইকুৱেল টু 30 + 6 36 হ'ব। ইমপ্লাইজ 12b পৰা 30b মানে প্লাছে মাইনাছে মাইনাছ। 30ৰ পৰা 12 গ'লে 30ৰ পৰা 12 গ'লে কিমান থাকিব, 30ৰ পৰা 12 গ'লে থাকিব 18b। যে 30 আগত মাইনাছ আছে, 30টো যিহেতু ডাঙৰ 12তকৈ, গতিকে মাইনাছ 18b হ'ব। ইকুৱেল মানে কৰস্পণ্ডটো একেবাৰে কৰিয়ে পেলালোঁ, বিয়োগটো কৰিলোঁ, কৰস্পণ্ড নকৰিলোঁ। ইকুৱেল 10 × 36 মানে 36 × 10 নবহাই 360 বহাই দিলোঁ। এইটোতো ইমান সহজ, পূৰণটো আকৌ কেলেনো বহাব লাগে, যিহেতু জানোৱেই। b ইকুৱেল কিমান হ'ব, b ইকুৱেল 360 ডিভাইডেড বাই মাইনাছ 18। 18 18 2 18 36 মানে দুবাৰ যাব, 18 36 0 20 মাইনাছটো থাকিবই। b ইকুৱেলটো কিমান, মাইনাছ 20। বহুত শ্বৰ্টকাট কৰি দিলোঁ নি বাৰু মই, চাই ল'বা ভালকৈ, চাবাচোন বুজি পাবা। ইমান সহজকৈ বুজাইছোঁ, ইমান এনাৰ্জি লছ কৰি বুজাইছোঁ, চিঞৰি, যিহেতু মানে যদি মানে ভইচটো ভালকৈ যাওক সেইবুলি ভাবিয়ে। এতিয়া আকৌ আমি ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিম। বিৰ মান পালোঁ -20, -20টো আমি ইয়াত বহাই চাম, বহাই আমি 3/2 পাব লাগিব। চাওঁ আহা, লেফ্ট হেণ্ড চাইডত আমি কি বহাম, বিৰ মানটো -20 বহাম। তাৰ বাহিৰে একো কৰিব নালাগে, বিৰ ঠাইত -20 বহাই দিবা, বহাই দি চিম্পলিফাই কৰিবা, সৰল কৰিবা। ইকুৱেল বহালোঁ। ইয়াত আকৌ আমি দশমিকটো আঁতৰা গ'লে তলত মানে 10 100 এইবিলাক নাপাতো, কাৰণ দশমিকটো নতৰালেহে বেছি উজু হ'ব, বুজি পাইছানে। 0.4 বিটো পূৰণ হৈ আছে, -20টো আমি পূৰণ কৰিম, -2 1.5 × -20 + 15। একো কৰা নাই, অকল বিৰ মানটো আমি বহাই দিছোঁ। এতিয়া ইমান সহজত আমি দশমিক থকা তাকো মাইনাছ থকা অংকটো ইমান ইজিকৈ কৰি দিম, চাবা দেই। 0.4 আৰু -20 পূৰণ কৰিব লাগে, ঠিক আছে। 4 দুগুণ কিমান, 8, 0 এটা আছিলে নহয়, 80। দশমিকৰ পিছত কেইটা সংখ্যা আছে, এটা, আমিও এটা সংখ্যা এৰি দশমিক দিম সোঁফালৰ পৰা। -20, আকৌ ইয়াত যে মাইনাছ চিনটো আছিলে ক'ত গ'ল, সেইটো বহাব লাগিব, -8। ঠিক তেনেদৰে দশমিকটো বাদ দিয়াচোন, দশমিকটো বাদ দিলে 1.5টো কি হ'ব, 15। 15 পূৰণ 2 কিমান, 30। এইটো 0 আছিলে নহয়, এই 0টো বহাম। মাইনাছ চিনটো আছিলে নহয়, মাইনাছ চিনটো বহাম। দশমিকৰ আগত কেইটা সংখ্যাৰ আগত দশমিক আছে, এটা সংখ্যা, ইয়াতো এটা সংখ্যাৰ আগত দশমিক বহাম, +15। ঠিক আছে। 8.0 মানে 8, -8 -2 -30.0 মানে -30 + 15।
-8 -2 মাইনাছে মাইনাছে প্লাছ 8 2 10 ডাঙৰটো আগত মাইনাছ আছে গতিকে মাইনাছ চিন বহিলে -30 -15 সৰি -30 +15 মাইনাছে প্লাছে মাইনাছ 30 পৰা 15 গ'লে 15 ডাঙৰটো আগত মাইনাছ চিন আছে মাইনাছ চিন বহিলে মাইনাছে মাইনাছে উঠি যাব ওপৰটো মাইনাছ আছে তলটো মাইনাছ আছে 5 10 দুবাৰ যাব 5 15 তিনিবাৰ যাব ওপৰত থাকিলে 2 তলত থাকিলে 3 ইকুৱেল টু কিমান পালো ৰাইট হেণ্ড সাইড তাৰমানে আমি কোৱেশ্চনটো আমি ওপৰত ইয়াত 3 ভাগৰ 2 আছিলে আমিও 3 ভাগৰ 2 পালো গতিকে আমি ফলাফলৰ শুদ্ধতাটো প্ৰমাণ কৰি দেখাই দিলো বুজি পালা নাই বাৰু কথাটো প্ৰথমতে আমি বিৰ মানটো বহালো যেনেকে আছে হেনেকে যেহেতু মাইনাছ চিন আছে কাৰণে আমি ব্ৰেকেটটো ইউজ কৰিবলগীয়া হ'ল বিৰ মানটো বহাই আমি ইয়াত এটা পূৰণ আছে এটা বিয়োগ আছে পূৰণ আগত কৰিম নে বিয়োগ আগত কৰিম পূৰণ আগত কৰিম গতিকে 0.4 লগত -20 পূৰণ কৰি -8.0 পালো 1.5 লগত -20 পূৰণ কৰি -30 পালো 30.0 বা 30 একে এইটো একে থাকিলে -2 থাকিলে -2 +15 টো +15 থাকিলে ওপৰত থাকিলে -8 -2 তলত থাকিলে -30 +15 তাৰপৰা আকৌ সিম্পলিফাই কৰিলো মাইনাছে মাইনাছে প্লাছ কৰিলো মাইনাছে প্লাছে মাইনাছ কৰিলো পাই গলো 3 ভাগৰ 2 কিবা নাজানিলে কমেন্টতে সুধিবা